মতি তীরে গোপালে কি গতি কইলে গোবিন্দে কি মতি দিলে নাথ বিফলে বয়স হব গেল রে মতি দিলে। নামঘৰ স্থাপন কৰিছিল, অসমত খোল তাল ভাওনা আদিৰ প্ৰচলন কৰিছিল। তেওঁৰ প্ৰিয় শিষ্যজনৰ নাম আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। শংকৰদেৱ আৰু মাধৱদেৱে লগ হৈ এঘৰৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কয়। 120 বছৰ বয়সত কোচবিহাৰৰ ভেলামধুপুৰ সত্ৰত শংকৰদেৱে দেহত্যাগ কৰিছিল। এই মহাপুৰুষজনৰ কথা কৈ কৈ শেষ কৰিব নোৱাৰি। সেইকাৰণে কবি যতীন্দ্ৰনাথ দুৱৰাই লিখিছিল, তোমাৰ জীৱনীয়ে নে লিখে এনে সাধ্যকাৰ, গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ। এতিয়া মই মাধৱদেৱৰ এফাকি ঘোষাৰে মোৰে বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ একদেৱ দুখ কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেয়, জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ, ৰাম জানিবা বিষ্ণুহে সমস্ত জগত